हेलो बंधुসকল नमस्कार আজি মই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো আহকচোন আজি আসলে মই এটা ধুনীয়া পইণ্ট আপোনালোকলৈ লৈ আহিছো আহক জীৱনত যদি সঁচাকৈ সুখত থাকিব বিচাৰে কেটামান আমি ইমিডিয়েট আমাৰ কাম আছে সেই কামখিনি আমি কৰিব লাগিব আমিতো মই আগতে এনেকুৱা পইণ্ট আপোনালোকক দিছো আগতে কিন্তু আজি পইণ্টটো অকমান বেলেগ ধৰণৰ কভাৰ কৰিছো জীৱনত যদি সঁচাকৈ আমি সুখত থাকিব বিচাৰো বা আপোনালোকে যদি সুখত থাকিব বিচাৰে কেটামান কাম ইমিডিয়েট কৰিব লাগিব আমি সকলোৱে জীৱনত সুখী হৈ থাকিব বিচাৰো শান্তিৰে থাকিব বিচাৰো হয় নাই বাৰু আমি সকলোৱে আমাৰ সকলোকে লাগে সুখ শান্তিটো আমাৰ সকলো আত্মাকে লাগে ন আমি সকলোৱে বিচাৰো তাৰ ওপৰতে আজি মই যিকেটা কথা কম তাৰ নাম্বাৰ প্ৰথম নাম্বাৰটো হৈছে জীৱনৰ পৰা মানে নিজৰ লাইফৰ পৰা নেগেটিভ ব্যক্তিসকলক আমি অতৰাই পেলাব লাগিব ইয়াত কৈছে জীৱনৰ পৰা নিজৰ লাইফৰ পৰা নেগেটিভ ব্যক্তিসকলক অতৰাই পেলাও একদম ফাৰ্স্ট নাম্বাৰ 1ত তাৰ সেকেন্ডটো দিছে যোনে আপোনাৰ প্ৰতিটো সময় দুখ দিছে দুখ দি আহিছে চাও দেই প্ৰায় কিছুমান কথাত আপোনাক ইটিং কৰিব মানে আপোনাক দুখ দিছে আপোনাক মানসিকভাৱে মানে কষ্ট দিছে যোনে আপোনাক কন্দুৱাইছে যোনে আপোনাক মানসিকভাৱে অশান্তি দিছে কষ্ট দিছে তেনে লোকৰ পৰা নিজকে অতৰাই ৰাখক সেই তেনে লোকসকলৰ পৰা আপোনাক নিজে আঁতৰি আহিবলৈ কৈছে দেই তাৰ পিছৰ পইণ্টটো হৈছে পাহৰি যাওক অতীতক আপোনাৰ অতীতত কি হৈ গ'ল অতীতৰ হেৰি আনি আপুনি নিজৰ বৰ্তমানটো আপুনি নষ্ট নকৰিব যদি এখিনি আপুনি কৰিব পাৰে তেতিয়া আপুনি নিশ্চয় আপুনি সুখী হৈ থাকিব পাৰিব বৰ্তমানক লৈ জীয়াই থাকিবলৈ চেষ্টা কৰক কেন ধুনীয়া পইণ্ট নিজৰ জীৱনৰ ৰিমোটটো লোকৰ হাতত নিদিব লোকৰ হাতত উঠাই নিদিব নহলে লোকে যেনেকৈ যোনফালে ৰিমোটটো টিপিব যোনটো যি কৰিব আপুনি হেতুৱে কৰিব হয় না হেকাৰণে পৰাপক্ষত নিজৰ ৰিমোটটো লোকৰ হাতত কেতিয়াও নিদিব নিজৰ মতে জীয়াই থাকিবলৈ শিকক হাঁহিটো সদায় জীৱনত ৰাখিব সদায় সুখী হৈ থাকিব হাঁহিটো মানুহৰ ফাৰ্স্ট বস্তু একদম হাঁহিটো যাৰ জীৱনত নাথাকে এনেকুৱা লাগে ন তেওঁ বহুত কষ্টত থাকে তেওঁ সুখী হ'ব নোৱাৰে নিচিনা লাগে ন আৰু হয়ও কিন্তু আপোনালোকে চাবচোন হেকাৰণে কৈছে ইয়াত হাঁহিটো সদায় জীৱনত একদম ফাৰ্স্ট হেৰি হিচাপত ৰাখিব আৰু সদায় সুখী হৈ থাকিব তাৰ পিছত এটা পইণ্ট শুনিব দেই চিন্তা কৰিবলৈ এৰি দিয়ক চিন্তাই আচলতে অলপকৈ কিন্তু মৃত্যুৰ ফালে টানি নিয়ে চাবচোন হয় কথাটো হয় নহয় কওকচোন বেছি যদি অভাৰ চিন্তা কৰে বেছি হেৰি চিন্তাই কিন্তু আপোনাক ক্ষতিহে কৰে আপোনাক কেতিয়াও মানে কি কম আপোনাক মানে উন্নত পথত কেতিয়াও নিয়ে চিন্তাই আপোনাক কষ্ট দিয়ে চিন্তাটো ইমান লেতেৰা বস্তু চিন্তাই মানুহক মানে কি কৰে মৃত্যু মুখলৈ ঠেলি লৈ যায় বুলি কৈছে ইয়াত তাৰপিছত কৈছে আমি নিজক সদায় সীমাৰ মাজত ৰাখিব লাগিব আমাৰ সকলো প্ৰতিজন ব্যক্তিৰ এটা সীমা থাকে সেই সীমাৰ ভিতৰতহে আমাক থাকিবলৈ কৈছে সীমাৰ বাহিৰত কেতিয়াও যাব নালাগে কৈছে সীমাৰ বাহিৰত যোৱা মানে সীমা অতিক্ৰম কৰা মানে আপোনাৰ জীৱনত দুখ হেকাৰণে কৈছে সীমাৰ ভিতৰত থাকক তাৰপিছত কৈছে নিজৰ খঙক কণ্ট্ৰোল কৰক সব কিমান ধুনীয়া পইণ্ট এইটো শুনিবলৈ নিজৰ খঙক কণ্ট্ৰোল কৰক নহলে নিজৰ ব্যক্তিত্ব বহুত নষ্ট কৰি পেলাব খঙে আপুনি যদি আপোনাৰ খংটো আপুনি যদি কণ্ট্ৰোল কৰিব নোৱাৰে আপুনি যদি খংটো আপুনি অতৰাব নোৱাৰে আপোনাৰ নিজৰ খংটো যদি আপুনি দমাব নোৱাৰে তেতিয়া মন ৰাখিব আপোনাৰ নিজৰ ব্যক্তিত্ব নিজৰ আপোনাৰ যিটো আপোনাৰ ব্যক্তিত্ব এই খংটোৱে মানে আপোনাক সব খতম কৰি পেলাব শেষ কৰি পেলাব সেই কথাষাৰ কৈছে সেইকাৰণে কৈছে নিজৰ খঙক কণ্ট্ৰোল কৰক তাৰ পিছৰ পইণ্টটো হৈছে এই পৃথিৱীত নিমিষতে কাকো বিশ্বাস নকৰিব এইটো এটা সাংঘাতিক ধুনীয়া পইণ্ট এই পৃথিৱীত কাকোকে মানে পটককৈ কেতিয়াও বিশ্বাস নকৰিব চক এটা কথা লোকৰটো লোকৰে কৈছে কেতিয়াবা নিজৰ মানুহেও বহুত বেয়াকৈ ঠগন দিয়ে নিদিয়ে বাৰু কওকচোন তেনেকুৱা আজিকালি ঘটনা ঘটি আহিছে ন নিজৰ মানে ফেমিলি নিজৰ মানে কি ক'ম নিজৰ কেতিয়াবা আপোন মানুহে আপোনাক ঠগি দিয়ে ন আপোন মানুহকো আপুনি বিশ্বাস কৰিব নোৱাৰা সেইকাৰণে ইয়াত কৈছে যে এই পৃথিৱীৰ নিমিষতে কাকো বিশ্বাস নকৰিব তাৰপিছৰ পইণ্টটো হৈছে নিজক সদায় ভগৱানৰ ওচৰত সমৰ্পণ কৰক এইটো এটা একদম সাংঘাতিক ধুনীয়া পইণ্ট আপুনি যদি সুখী হৈ থাকিব বিচাৰিছে এইটো সদায় মনত ৰাখক নিজক সদায় প্ৰতিদিনে ভগৱন্তৰ ওচৰত সমৰ্পণ কৰক সমৰ্পিত হওক মানে কিয় কৈছে চব ভগৱন্তে আমাক এটা কথা সদায় কয় তুমি যে ইমান কষ্ট লৈ আছা ইমান দুখ লৈ আছা তুমি কেলৈ লৈ আছা তুমি মোৰ ওচৰত দি দিয়া না মই এইখিনি সলভ কৰিম ভগৱানে কয় কিন্তু আপোনালোকে শুনিবচোন গীতাটো লিখা আছে ভগৱন্তে কৈছে যে তোমালোকে মোক সমৰ্পিত কৰা তোমালোকে মোক দি দিয়া মই তেতিয়া সেইখিনি মই চম্ভালিম তোমালোকে কেলৈ লৈ আছা তোমালোকে কেলৈ কষ্ট ভুগি আছা
তেনেকৈ সন্তানসকলক ভগৱন্তই কৰে। সেইকাৰণে ইয়াত কৈছে যে নিজক সদায় ভগৱন্তৰ ওচৰত সমৰ্পণ কৰক। তাৰ পিছৰ পইণ্টটো হৈছে নিজৰ কাৰণে সদায় অকণমান সময় উলিয়াব। নিজৰ কাৰণে নিজক সময় দিব। সদায় অকণমান মেডিটেশ্যন ধ্যানৰ দ্বাৰা জীৱনটো আগবঢ়াই লৈ যাওক। আচলতে এই কথাটো কেলৈ কোৱা হৈছে চাওক, আমি দিনটো এগৰাকী মাইকী মানুহে হওক বা এজন মতা মানুহে যদি বাহিৰত কৰিবলগীয়া কাম থাকে, আমি বাহিৰত যাব লাগে। ঘৰত থকা মানুহগৰাকীও ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেই কামখিনি কৰি থাকোঁতে টাইমটো গুচি যায় ন। তাৰ মাজতে বা ৰাতিপুৱাতে অকণমান সময় নিজক দিয়কচোন। নিজৰ কাৰণে সময় উলিয়াওক। অকণমান এক্সাৰচাইজ কৰক, অকণমান মেডিটেশ্যন কৰক, ধ্যান কৰক। চাবচোন জীৱনটো সুন্দৰ হৈ পৰিব। বহুত দুখ কষ্টৰ পৰা আপুনি আঁতৰি আহিব পাৰিব। এইখিনি যদি আমি জীৱনত সদায় যোনে এইখিনি মানে ৰুটিন হিচাপে বনাই লৈছে নহয়, তেওঁলোকৰ জীৱনটো সঁচাকৈ সুখৰ হয়। আৰু কি হয়, তেওঁলোকে এই কষ্টবিলাকৰ পৰা আঁতৰি থাকিব পাৰে। মানে বেলেগ বস্তুৱে মানে আমাক কেতিয়াও একো কৰিব নোৱাৰে। তাৰপিছতে তাৰ কথা কৈছিলে নিজক সদায় বিজি কৰি ৰাখক, নিজক সদায় ব্যস্ত ৰাখক। কেতিয়াও অকলে নাথাকিব, কেতিয়াও খালী কৰি নাৰাখিব নিজক। সদায় যদি কিবা এটা কামত আমি ব্যস্ত হৈ থাকোঁ, চাব আপোনাৰ বেলেগ চিন্তাই আপোনাক কেতিয়াও মানে আপোনাক মানে মনটো বা আপোনাৰ আপোনাক বেজালি মানে আপোনাক পেলাব নোৱাৰিব ন, আপোনাক অতিষ্ঠ কৰিব নোৱাৰিব। সেইকাৰণে এটা কথাই কৈছে নিজক সদায় ব্যস্ত ৰাখক, নিজক সদায় মৰম কৰক। অকণমান মৰম কৰক মানে হয়তো গম পাইছে মই কি কৈছিলোঁ, অকণমান আগত কৈছিলোঁ নিজক সদায় ব্যস্ত ৰাখক, নিজৰ কাৰণে সদায় অকণমান সময় উলিয়াওক। যোনসকলে এটা কথা সদায় মনত ৰাখিব, যোনে নিজক মৰম কৰে, নিজক ধ্যান দিয়ে, তেওঁলোকে সদায় কি কৰে, নিজকে সদায় ব্যস্ত ৰাখে আৰু নিজক সদায় অকণমান মানে নিজে সদায় অকণমান এক্সাৰচাইজ কৰে। চাব দেই। আৰু ধ্যান মেডিটেশ্যনৰ দ্বাৰা তেনেলোক হৈছে আচলতে বুদ্ধিয়ক লোক। তেনেলোকেই জীৱনটো সুন্দৰভাৱে আগুৱাই লৈ যায়। এই কামখিনিৰ দ্বাৰা মেডিটেশ্যন, ধ্যান, য়োগ, এক্সাৰচাইজ, ব্যস্ত, এইখিনি যাৰ জীৱনত থাকে তেওঁ আচলতে সঁচাকৈ সুখী হৈ থাকে। এইকেইটাই আচলতে সুখী হোৱাৰ মেইন পইণ্ট। মই আগতে আপোনালোকক কিছু পইণ্ট দিছোঁ, কিন্তু আজি এই পইণ্টখিনি অকণমান মই বহলভাৱে আপোনালোকলৈ লৈ আহিলোঁ। আৰু এইখিনি যদি আমি সদায় ধ্যান দিওঁ, মই ভাবোঁ সদায় সুখী হৈ থাকিম। আৰু এটা পইণ্ট মই কৈ দিওঁ আপোনালোকক, কাৰোবাকে আপুনি ভালৰি লগাবলৈ নাযাব। কাৰোবাক ভালৰি লগাবলৈ গৈ নিজৰ ক্ষতি নকৰিব। নিজক সদায় চাই ল'ব, চাইহে আপুনি আগবাঢ়ি যাব। আৰু লোকে মোক কিবা এইটো কাম কৰিম, লোকে মোক ভাল পাব সেইকাৰণে কৰিছোঁ নহয়। নিজে ভাল পাবৰ কাৰণে কৰক, নিজক ভাল লগাবৰ কাৰণেহে কৰক। লোকৰ ভাল লগাটোৰ কথা চিন্তা নকৰিব। এইখিনি হৈছে মেইন সুখী হোৱাৰ পইণ্ট। ঠিক আছে, আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখোঁ। মই আকৌ নেক্সট ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি আছোঁ। আৰু যদি নতুন কোনোবাই চাই আছে, প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু যদি পেজতো চাই আছে, ফ'ল' কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ৰাখোঁ, নমস্কাৰ।